লাখ যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ 2ৰ পৰা 5 লাখ টকা লাভ কৰিব ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীয়ে কেনেদৰে আবেদন কৰিব এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাই আছো ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2ৰ পৰা 5 লাখ টকা লাভ কৰিব যুৱক যুৱতীসকলে ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীৰ বাবে এই ভাল খবৰ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে শীঘ্ৰেই যুৱক যুৱতীসকলে পৰ্টেলত কৰিব পাৰিব আবেদন পুনৰ ৰাজ্যত যুৱক যুৱতীসকলক দিয়া হ'ব 2 লাখৰ পৰা 5 লাখ টকা আৰু 1 জানুৱাৰীৰ পৰাই মুকলি কৰা হ'ব আবেদন প্ৰক্ৰিয়া প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা আৰু প্ৰথম কিস্তিত 1 লাখ টকা দিয়াৰ পিছতে দ্বিতীয় কিস্তিত দিয়া হ'ব পৰৱৰ্তী কিস্তি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ আবেদন প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰিছে পুনৰ ৰাজ্যত যুৱক যুৱতীসকলক দিয়া হ'ব 2 লাখৰ পৰা 5 লাখ টকা প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা আৰু দ্বিতীয় কিস্তিত দিয়া হ'ব পৰৱৰ্তী কিস্তি 1 জানুৱাৰীৰ পৰাই মুকলি কৰা হ'ব আবেদন প্ৰক্ৰিয়া আৰু যিসকল যুৱক যুৱতীয়ে ব্যৱসায় কৰিম বুলি ভাবিছে তেখেতসকলৰ বাবে এক বৃহৎ খবৰ বুলি ক'ব লাগিব কিয়নো 1 জানুৱাৰীৰ পৰা যিহেতু আবেদন প্ৰক্ৰিয়াসমূহ আৰম্ভ হ'ব যুৱক যুৱতীসকলে ব্যৱসায়ৰ প্ৰতি যুৱক যুৱতীসকলে পৰ্টেলত আবেদন কৰিব পাৰিব 2 লাখৰ পৰা 5 লাখ টকা লাভ কৰিব ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীসকলে প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা আৰু দ্বিতীয় কিস্তিত দিয়া হ'ব পৰৱৰ্তী কিস্তি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ আবেদন প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে আৰু যিসকল যুৱক যুৱতী ব্যৱসায়ৰ প্ৰতি আগ্ৰহী তেখেতসকলৰ বাবে এই ভাল খবৰ তেখেতসকলক এই ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ ৰাজ্যত যুৱক যুৱতীসকলক দিয়া হ'ব 2 লাখৰ পৰা 5 লাখ টকা আৰু 1 জানুৱাৰীৰ পৰাই মুকলি কৰা হ'ব আবেদন প্ৰক্ৰিয়া 1 জানুৱাৰীৰ পৰাই যেহেতু পৰ্টেল মুকলি কৰি দিয়া হ'ব আৰু যিসকল আগ্ৰহী ব্যৱসায়ৰ প্ৰতি তেখেতসকলে 1 জানুৱাৰীৰ পৰাই আবেদন কৰিব পাৰিব প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা আৰু দ্বিতীয় কিস্তিত দিয়া হ'ব পৰৱৰ্তী কিস্তি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ আবেদন প্ৰক্ৰিয়াক লৈ এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাল খবৰ দিলে ডাঙৰ মন্তব্য কৰিলে পুনৰ ৰাজ্যত যুৱক যুৱতীসকলক 2 লাখৰ পৰা 5 লাখ টকা দিয়াৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য আছে মন্তব্য আগবঢ়াইছো যি 1,54,000 যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময় আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব 1 তাৰিখে অহা 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পৰ্টেলটো মুকলি কৰি দিম মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি ইতিমধ্যে যি 1,54,000 যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময় আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব 1 তাৰিখে অহা 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পৰ্টেলটো মুকলি কৰি দিম মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত